মধ্যমাজুলীৰ পুৰণিবাৰীত উদন্ত বাইকাৰ্ছৰ খুন্দাত পিতা পুত্ৰৰ কৰুণ মৃত্যু। একেলগে জ্বলিল পিতা পুত্ৰৰ চিতা। মাজুলীৰ চেঙেলিপাৰীত কান্দোনৰ ৰোল। অঞ্চলজুৰি শোকৰ ছাঁ। পিতা পুত্ৰৰ নিথৰ দেহ চোতালত আহি পোৱাৰ লগে লগেই অজস্ৰ লোকে কৰিছেহি ভিৰ। নিথৰ মৃতদেহৰ কাষত পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে। অনাকাংক্ষিত পৰিৱেশৰ সাক্ষী হৈছে সকলো। কালি মাজুলীৰ পুৰণিবাৰীত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। ঘৰলৈ আহি থকাৰ পথতে উদন্ত বাইক চালকে মহতিয়াই নিছিল পিতা পুত্ৰক। চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু হৈছিল পিতৃ ভোগেশ্বৰ নাথৰ আৰু লগতে মৃত্যু হৈছিল পুত্ৰ বসন্ত নাথৰ। আজি পৰিয়াল তথা গাঁওবাসীয়ে মিলি একেলগে অন্তিম সৎকাৰ কৰে পিতা পুত্ৰৰ। ঘৰখনত আজি কেৱল কান্দোনৰ ৰোল। দুই পিতা পুত্ৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হৈছে অগণন লোকৰ। মধ্যমাজুলীৰ পুৰণিবাৰীত উদন্ত বাইকাৰ্ছৰ খুন্দাত পিতা পুত্ৰৰ কৰুণ মৃত্যু। একেলগে জ্বলিল পিতা পুত্ৰৰ চিতা। মাজুলীৰ চেঙেলিপাৰীত কান্দোনৰ ৰোল। অঞ্চলজুৰি শোকৰ ছাঁ। পিতা পুত্ৰৰ নিথৰ দেহ চোতালত আহি পোৱাৰ লগে লগেই অজস্ৰ লোকে কৰিছেহি ভিৰ। নিথৰ মৃতদেহৰ কাষত পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে। অনাকাংক্ষিত পৰিৱেশৰ সাক্ষী হৈছে সকলো। কালি মাজুলীৰ পুৰণিবাৰীত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। ঘৰলৈ আহি থকাৰ পথতে উদন্ত বাইক চালকে মহতিয়াই নিছিল পিতা পুত্ৰক। চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু হৈছিল পিতৃ ভোগেশ্বৰ নাথৰ আৰু লগতে মৃত্যু হৈছিল পুত্ৰ বসন্ত নাথৰ। আজি পৰিয়াল তথা গাঁওবাসীয়ে মিলি একেলগে অন্তিম সৎকাৰ কৰে পিতা পুত্ৰৰ। ঘৰখনত আজি কেৱল কান্দোনৰ ৰোল। দুই পিতা পুত্ৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হৈছে অগণন লোকৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।